নমস্কাৰ। আজি চৰকাৰক এটা প্ৰশ্ন সুধিবলৈ বাধ্য হৈছোঁ। যিকোনো চৰকাৰী কামত যেনেকৈ দায়িত্ব দিয়াৰ সময়ত টিচাৰসকলক মনত ৰাখে, তেনেকৈ তেওঁলোকৰ জীৱনৰ সুৰক্ষাৰ ক্ষেত্ৰতো মনত ৰাখিছেনে বা কেতিয়াবাই ৰাখিছিলেনে? নাই ৰখা। কিয় এই প্ৰশ্নটো মই আজি সুধিছোঁ? আপোনালোকে নিশ্চয় জানে যে আজি দেৰগাঁৱৰ এগৰাকী ফিমেল টিচাৰে শিক্ষয়িত্ৰী চেঞ্চাছ এনুমাৰেটৰ হিচাপে ঘৰে ঘৰে ডাটা কালেকশ্যন কৰাৰ সময়ত এটা পোহনীয়া কুকুৰৰ আক্ৰমণৰ সন্মুখীন হ'বলগীয়া হ'ল। আৰু এই সমস্যাই পুনৰ এটা প্ৰশ্ন মোক কৰিছে যে চৰকাৰে যিকোনো এটা দায়িত্ব বা এটা টাৰ্গেট বান্ধি দিয়ে টিচাৰসকলক, এই উইদিন টাইমত বা ডেৰ ভিতৰত আমি কামখিনি যেনেকুৱাই হওক আমি কমপ্লিট কৰিব লাগে। কিন্তু এই টাৰ্গেট যে বান্ধি দিয়ে, এটা দিন দিয়ে ফিক্স কৰি দিয়ে ইমান দিনৰ ভিতৰত কমপ্লিট কৰিব লাগে, ঠিক তেনেকৈ এই দায়িত্বত যোৱা টিচাৰসকলৰ কাৰণে কিবা ছেফটি প্ৰট'কল প্ৰদান কৰেনে? কেতিয়াও কৰা নাই আৰু নকৰে। এইকেইদিন মই দেখিছোঁ যে আমাৰ ফিমেল টিচাৰসকলে ফেচবুকত বিভিন্ন ধৰণৰ ভিডিঅ'বোৰ দি আছে টুকুৰা টুকুৰিকৈ ৰিলছ টাইপত, যে এটা লুংলুঙীয়া ভাতেৰে বহুত দূৰ অকলে অকলে গৈ ফিমেল টিচাৰবিলাকে চেঞ্চাছ এনুমাৰেটৰ হিচাপে নিজৰ দায়িত্ব, দেশৰ দায়িত্ব বুলি গ্ৰহণ কৰি নিজৰ পাঠদানৰ উপৰিও কামখিনি সুচাৰুৰূপে যিমান পাৰে কৰিব চেষ্টা কৰিছে। কিন্তু এই যে ফিমেল টিচাৰজনে চেঞ্চাছ এনুমাৰেটৰ হিচাপে যে গৈ সেই লুংলুঙীয়া ৰাস্তাইদি যাবলগীয়া হ'ল, কিয় হ'ল? অন্ততঃ এইটো জেগাত মেল টিচাৰক দিব পাৰিলেহেঁতেন, কিয় দিব নোৱাৰিলে? তাৰ মেইন কাৰণটো হৈছে যে কোনটো লোকেশ্যনত কি আছে একেদকলে ফিল্ড ভিজিট নকৰাকৈ ডাইৰেক্ট ডিজিটেল মেপখন উলিয়াই পেলাই দি দিছে। অন্ততঃ একেদকলে সেই HLB মেপখন দিয়াৰ আগতে যদি ভিজিট কৰি চালেহেঁতেন, যদি প্ৰি প্লেনিং কৰিলেহেঁতেন যে ফিমেল টিচাৰসকলক কোনোবা এটা ছেফটি লোকেশ্যনত দিব লাগে, যিবিলাক বেয়া লোকেশ্যনবিলাক অলপ কমিউনিকেশ্যন বেয়া, তেনেকুৱা আবি জংঘল আছে, অন্ততঃ তাত মেল টিচাৰসকলক দিব পাৰিলেহেঁতেন। কিয় কৈছোঁ আপোনালোকে নিশ্চয় বুজি পাইছে। মেল টিচাৰজনে যিমান ছেফটি ফিলিং কৰে তাতকৈ অন্ততঃ কম ফিমেল টিচাৰজনে ছেফটি ফিল কৰে। কাৰণ ফিমেল টিচাৰবিলাক যাব পাৰে যে তেনেকুৱা কিবা কিবি হ'ব মই নকওঁ, কিন্তু যোৱাৰ সময়তো এটা শংকা থাকে, এটা ভয় থাকে যে ইমান জংঘলৰ মাজত যাওঁতে যদি মোৰ মাজত কিবা এটা হয় তাৰ ৰেছপনচিবল কি হ'ব, মোৰ জীৱনটো কি হ'ব। আমি দায়িত্ব পালন কৰিম, দায়িত্বৰ অপোজ কৰা নাই। আমি আনন্দিত যে এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাম এটা, চেঞ্চাছৰ নিচিনা এটা গুৰুত্বপূৰ্ণ কাম কৰিব পাৰিছোঁ। আমি দেশৰ কাৰণে অন্ততঃ অৱদান দিব পাৰিছোঁ, আমি লাকি ফিলিং কৰিছোঁ। কিন্তু একেটা সময়তে আমাৰ কাৰণে ছেফটি প্ৰট'কল থাকিব লাগিছিলে, মেডিকেল ইমাৰ্জেঞ্চিৰ কাৰণে আমাৰ এটা ব্যৱস্থা কৰি দিব লাগিছিলে। বা আমি যিহেতু বিভিন্ন এৰিয়াৰ পৰা বিভিন্ন অচিনাকি জেগাবিলাকত যাওঁ, কাৰ ঘৰত কুকুৰ আছে, কোনটো নদী আছে, কোনটো প্লেচত কি আছে এইটোতো নাজানো। অন্ততঃ তাৰ কাৰণে গাঁও প্ৰধানজনক বা যিকোনো তাত থকা চৰকাৰী মানুহক দায়িত্ব দিব পাৰিলেহেঁতেন। অন্ততঃ সহায় কৰিবৰ কাৰণে, লোকেশ্যনটো দেখাই দিবৰ কাৰণে অন্ততঃ সেইখিনি কৰিব পাৰিলেহেঁতেন। যেতিয়া মই বিয়ল হিচাপে কাম কৰিছিলোঁ তেতিয়া গাঁও প্ৰধানজনক দিয়া হৈছিলে ভোটাৰ্ছৰ যেতিয়া নাম কৰ্তন কৰিব লাগে বা চাব লাগে। এইখিনি কামত যদি দিব পাৰে, চেঞ্চাছৰ নিচিনা এটা ডাঙৰ কামত কিয় টিচাৰসকলক সহায় কৰিবৰ কাৰণে দিব নোৱাৰিলে? এটা ডাঙৰ প্ৰশ্ন তাতে সোমাই আছে। বিশেষ নকওঁ, অকল টাৰ্গেট বান্ধি দিলেই ডিপাৰ্টমেণ্টৰ বা চৰকাৰৰ দায়িত্ব এক নহয়। অন্ততঃ একেদকলেও ৰেছপনচিবল ল'ব লাগে যে টিচাৰসকলক, যিসকলে ফিল্ডত কাম কৰিব যায়, একেদকলৰ ছেফটি প্ৰট'কল প্ৰদান কৰিব লাগে। আৰু এটা মই ইয়াৰ পৰাই ৰিকুৱেষ্ট কৰিছোঁ, যিসকল মালিকৰ ঘৰত কুকুৰ আছে, কুকুৰ মানে আপোনালোকৰ আত্মা বুলিয়ে কৈছোঁ, আপোনালোকৰ এই পপি চপিৰ কথাটো কৈছোঁ, এই আছে, মোৰ ক'বলগীয়া একো নাই। আপোনালোকে বিচনাত শুৱাই, এই কিবা বৰ চাঙত শুৱাই থাকিব কুকুৰবিলাক। কিন্তু এটাই ৰিকুৱেষ্ট, যদি আপোনাৰ ঘৰত কুকুৰ আছে, চেঞ্চাছ এনুমাৰেটৰ অহাৰ সময়ত আপোনালোকে অন্ততঃ বান্ধি ৰাখিব, ৰুমৰ ভিতৰত ভৰাব, যাতে অন্ততঃ আপোনাৰ ডাটাখিনি সেই চেঞ্চাছ এনুমাৰেটৰজনে ভালকৈ কৰিব পাৰে, যাতে আজিৰ নিচিনা দেৰগাঁৱত যিটো ঘটনা হৈছে এই ঘটনাৰ নিচিনা আকৌ হ'ব নালাগে। আৰু ধিক্কাৰ জনাইছোঁ সেই কুকুৰৰ মালিকজনক, যিজন কুকুৰ ৰাখিছে এই কুকুৰৰ মালিকজনকো কুকুৰ বুলিয়ে কৈ মই ধিক্কাৰ জনাইছোঁ। আপুনি অন্ততঃ সেই কামটো কৰিব নালাগিছিলে। এজন ব্যক্তি, এজন আলহী আহিছে, অন্ততঃ আপুনি কুকুৰটো অন্ততঃ ভালকৈ বান্ধি ৰাখিব পাৰিলে হয়। আৰু বিশেষ নকওঁ, আমাৰ টিচাৰৰ যথেষ্ট সমস্যা আছে, আমি দেখি থাকোঁ, আমি মাত মাতিব নোৱাৰোঁ বিভিন্ন কাৰণত।
তথাপি মই এটা ৰিকুৱেষ্ট কৰিছোঁ, যদি আপুনি টিচাৰ, চেঞ্চাছৰ এনুমাৰেটৰ বা চেঞ্চাছৰ দায়িত্বত আছে, তেতিয়াহ'লে আপুনি এই ভিডিঅ'টো নিজৰ সমস্যা বুলি যাতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিখিনি কথা মই ইয়াত তুলুক তালাককৈ কৈছোঁ, বাকীখিনি আপোনালোকে এড কৰি ল'ব। কথা কোৱাত ইমান পাৰফেক্ট নহয়, কিন্তু মনৰ পৰা মানে কোচকচাই আছিলে যে সেইকাৰণে কৈ দিলোঁ। বাকীখিনি আপোনালোকে এড কৰি ল'ব আৰু যিমান পাৰে শ্বেয়াৰ কৰক, যাতে সেই কুকুৰৰ মালিক আৰু আমাৰ চৰকাৰী বিভাগৰ ওপৰ মহলৰ মানুহকেইটাই গম পাওক যে একেদখলৰ নিচিনাকৈ আমাৰো জীৱনৰ মূল্য আছে। অকল ডাঙৰ মানুহবিলাকৰে জীৱনৰ মূল্য নাথাকে, আমাৰ সৰু সৰু মানুহ, আমাৰ নিচিনা টিচাৰসকলৰো পৰিয়াল আছে, আমাৰো জীৱনৰ মূল্য আছে, যাতে আমাক অনাগত সময়ত ছেফটি প্ৰট'কল প্ৰদান কৰে।